চৰকাৰী কৰ্মচাৰীলৈ নৱবৰ্ষৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। স্বাগত সতীৰ্থ পৰ্টেলত বদলিৰ বাবে কৰিব পাৰিব আবেদন। চৰকাৰী কৰ্মচাৰীৰ বাবে নৱবৰ্ষৰ উপহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে এই উপহাৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 2025 বৰ্ষৰ প্ৰথম দিনটোতে তেওঁলোকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। সেই অনুসৰি 1 জানুৱাৰীৰ পৰাই ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। স্বাগত সতীৰ্থ শীৰ্ষক এটা পৰ্টেল মুকলি কৰিছে চৰকাৰে। এই পৰ্টেলত আবেদন কৰিলেই মিউচুৱেল ট্ৰেন্সফাৰৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো কৰ্মচাৰীয়ে আবেদন কৰিব পাৰিব। কৰ্মচাৰীসকলে নিজৰ চাকৰি জীৱনত দুবাৰৰ বাবে এই সুবিধা লাভ কৰিব। মিউচুৱেল ট্ৰেন্সফাৰ হ'লেও তেওঁলোকৰ দৰমহাত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলিও স্পষ্টকৈ উল্লেখ কৰা হৈছে। অৱশ্যে কোনো আবেদনকাৰীয়ে ছিনিয়ৰিটি বা তাৎক্ষণিকভাৱে পদোন্নতিৰ বাবে দাবী কৰিব নোৱাৰিব। চৰকাৰে নিৰ্দিষ্ট বিধি অনুসৰিহে এনেবোৰ কাম কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ডাঙৰ উপহাৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্মচাৰী কল্যাণৰ ক্ষেত্ৰত 2025 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা এক নতুন অধ্যায়ৰ সূচনা হ'ল বুলি উল্লেখ কৰে। 1 জানুৱাৰীৰ পৰা এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে স্বাগত সতীৰ্থ পৰ্টেলত গৈ আবেদন কৰিলেই নিজৰ পচন্দৰ ঠাইলৈ বদলি হ'ব পাৰিব। ব্যুৰ' ৰিপৰ্ট এনিভাৰত 24। আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।